তো নমস্কাৰ সকলোকে স্বাগতম টেক আসাম 3.0 চেনেলৰ এখন নতুন ভিডিঅ'লৈ। তো আজি 5 এপ্ৰিলৰ কিছু ধামাকেদাৰ খবৰলৈ আজি ভিডিঅ'খন আমি আৰম্ভ কৰিম আৰু আজিৰ ভিডিঅ'খনৰ শেষলৈকে চাব আৰু আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাই আছে কমেণ্ট এটা কৰি জনাব নাপাহৰিব। তো বলক আজিৰ দিনৰ প্ৰথমটো খবৰলৈ আমি আগবাঢ়ো। তো প্ৰথমটো খবৰলৈ আমি আগবাঢ়াৰ লগতে এখন দুখ লগা খবৰ আহিছে আমাৰ মাজত যে আমি সকলোৱে আমাৰ অসম হওক ভাৰতত হওক এচিপি প্ৰদ্যুমান যি আমি চি আই ডিৰ চেনেলবোৰ চাই আছিলোঁ যিবিলাক আমি চিৰিয়েলো ক'ব পাৰি বা ৱেব ছিৰিজৰ দৰেও ক'ব পাৰি। তো কি চি আই ডি যি এচিপি প্ৰদ্যুমান আছে তেওঁৰ আজি হঠাৎকৈ আজি মৃত্যু সাৱটি ল'লে। যে আজিৰ দিনটোত এখন দুখ লগা ঘটনা যে আমাৰ অসমবাসী হওক বা ভাৰতৰ সকলোৱে এই চি আই ডি ৱেবছাইটখন বা চিৰিয়েলখন সকলোৱে চাইছিল। আৰু আজিৰ দিনটোৰ দ্বিতীয়টো খবৰলৈ ফালে আগবাঢ়ো। তো দ্বিতীয় খবৰখন হ'ল যে আশাকৰ্মী অংগনাবাদী আৰু ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি লৈ বহুত দিন ধৰি কি কণ্ট্ৰভাৰ্চি চলি আছে, ধৰ্ণা কাৰ্যসূচী চলি আছে, মুখ্যমন্ত্ৰীৰ ওচৰত ৰিকুৱেষ্ট কৰি আছে যে ইহঁতৰ দৰমহা যাতে বৃদ্ধি কৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকেও কোনো ধৰণৰ ৰেছপন্স দিয়া নাই আৰু যি ৰেছপন্স দিছে তাতে কি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে আশাকৰ্মী অংগনাবাদী আৰু স্কুলৰ ৰান্ধনীসকলক কি এককালীন এটা মতা দৰমহা দি এককালীন সাহায্য আগবঢ়াব, কিন্তু তেওঁলোকৰ দৰমহা বৃদ্ধি নকৰিব বুলি অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে তেওঁলোকক এককালীন এখন 1-2 লাখ বা 3 লাখ টকাৰে সহায় কৰিব, কিন্তু তেওঁলোকৰ দৰমহা বৰ্তমান বৃদ্ধি কৰিব নোৱাৰিব। তো আগবাৰো আমি তৃতীয়খন খবৰলৈ। তো আজিৰ খবৰটোখন আহি পঞ্চায়ত বিভাগৰ পৰা যে আমি সকলোৱে জানো 7 তাৰিখৰ পৰা আমাৰ এপ্ৰিলৰ 7 তাৰিখৰ পৰা পঞ্চায়ত ইলেকশ্যন আৰু কোনখন জিলাত কি ইলেকশ্যন আছে এইখন আমি এখন চেট লিষ্টত চাই লওঁ। এই লিষ্টখন আপোনাৰ লগত চাগে আছে নে নাই আপুনি কমেণ্ট এটা কৰি অৱশ্যই জনাব। তো আমি আগত চাই লওঁ যে কি আছে। আপুনি চাগে চালে যে লিষ্টত আপোনাৰ কোনখন জিলাৰ কেই তাৰিখে আপোনালোকৰ ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন। তো এতিয়া কথা হ'ল যিসকল লোকে আমাৰ পঞ্চায়ত নিৰ্বাচনত বা নমিনেশ্যন দিব বা ৱাৰ্ড মেম্বাৰত খেলিব বা ইলেকশ্যন খেলিব তেওঁলোকৰ কি নথি-পত্ৰ দৰকাৰ পৰিব এইখন ভিডিঅ'ত আমি আলোচনা কৰিম। যে সেই নথি-পত্ৰবোৰ কি লাগিব আমি স্ক্ৰীনত দেখাই দি আছোঁ আৰু এই স্ক্ৰীনৰ নথি-পত্ৰ দি আপোনাৰ যদি আপুনি ৱাৰ্ড মেম্বাৰৰ সৈতে ইলেকশ্যন খেলিব খোজে তো আপুনি খেলিব পাৰিব যদিহে আপোনাৰ এই কেইখন নথি-পত্ৰ আছে। আমি আগবাঢ়ো আমাৰ আৰু এখন খবৰলৈ যে PM আৱাস যোজনা। তো আমি সকলোৱে গম পাওঁ যে বৰ্তমান সময়ত ঘৰে ঘৰে লাখ লাখ চৰকাৰী ঘৰ প্ৰদান কৰি আছে আমাৰ অসমত। যে আপোনালোকৰ জিলাত হওক আপোনালোকৰ ব্লকত হওক সকলোৱে চৰকাৰী ঘৰ লাভ কৰি আছে আৰু কিছুমান লোকৰ এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচাসমূহ বন্ধ হৈছে, কিয়নো যিহেতু পঞ্চায়ত ইলেকশ্যন আহিছে আৰু জিঅ' টেকিঙো বন্ধ হৈছে। তো এই আপুনি পঞ্চায়ত ইলেকশ্যনখন পাৰ হোৱাৰ পিছত জিঅ' টেকিং আকৌ আৰম্ভ হ'ব। আমি সকলোৱে গম পাওঁ যে গোটৰ মহিলাসকলে জিঅ' টেকিং কৰি আছে। তো জিঅ' টেকিংবোৰ আৰু আৰম্ভ হ'ব। তাৰপিছত আপোনালোকৰ জিঅ' টেকিং আৰম্ভ হ'লে ইলেকশ্যনৰ পিছত তেতিয়া আপোনালোকৰ জিঅ' টেক কৰাৰ পিছত আপোনালোকৰ চৰকাৰী ঘৰৰ কিস্তিবোৰ সমূহ আৰম্ভ হ'ব। তো আমি আগবাঢ়িছোঁ আৰু এখন খবৰৰ ফালে যে আমি সকলোৱে গম পাওঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বা অসম চৰকাৰৰ ফালৰ পৰা এখন ঘোষণা আহিছে যে এতিয়া এইকেইখন 11খন বা 12খন মানে জিলাত মিচিং ভাষাৰ প্ৰশিক্ষণ দিয়া হ'ব। এতিয়া মিচিং ভাষাৰ প্ৰশিক্ষণ দিয়া হ'ব, ঠিক আছে। তো সঠিক মই বেনাৰখন লগাই দিছোঁ, এইখন চাই ল'ব পাৰে। এখন কথা যে আমি 2 মে মানে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ নিৰ্বাচনৰ পিছত যেতিয়া ৰিজাল্ট দিব তাৰপিছত পঞ্চায়তৰ যিখন পাৱাৰ থাকে আপোনালোকৰ প্ৰেচিডেণ্ট হওক মেম্বাৰ হওক সকলোৰ পাৱাৰখন বৃদ্ধি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ পিছত। তো আপুনি ইয়াতে দেখা পাই আছে কি লিখা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা এখন আপডেট আহিছে। এখন খবৰ হ'ল যে যোৱা 30 তাৰিখে আপোনালোকে CSK আৰু ৰাজস্থানৰ খেলাখন চাইছে নে নাই কমেণ্ট এটা কৰি জনাবচোন। তো যেতিয়া আমাৰ গুৱাহাটী ষ্টেডিয়ামত বৰ্ষাপাৰাত ষ্টেডিয়ামত CSK ভাৰ্চেছ ৰাজস্থানৰ মেচ হৈছিল, সেই মেচখন আপোনালোকে সকলোৱে গম পায় বা মই নিজেও গম পাওঁ ৰাজস্থান মেচখন জয়ী হৈছিল। তো এতিয়া কথাটো হ'ল যে মহেন্দ্ৰ সিং ধোনী যেতিয়া কেচ আউট গ'ল লাষ্ট অভাৰত তেতিয়া এটা আমাৰ অসমৰে ছোৱালীজনীৰ কেৰিয়াৰ হৈ গ'ল যে সেই এটা সৰু ৰিয়েকশ্যনৰ বাবে। তো ৰিয়েকশ্যন আপুনি স্ক্ৰীনত চাই আছে যে ইমান ফলোৱাৰৰ পৰা ইমান 1 লাখ পাৰ হৈ গৈছে ফলোৱাৰ, ঠিক আছে। এখন কেচ আউট দিয়াৰ পিছত এখন ধুনীয়া ৰিয়েকশ্যন দিছিল বাবে সেই আমাৰ এতিয়া গোটেই ভাৰত জুৰি এই মিমখন বা এই ৰিয়েকশ্যনখন ভাইৰেল হৈ পৰিছে। তো আগবাঢ়িছোঁ আমি আৰু এখন খবৰলৈ ফালে। এইখন আহিছে কোকৰাঝাৰৰ পৰা।
যে কোকৰাঝাৰতকে আৰু এখন নতুন দল প্ৰস্তুত কৰা হ'ল, ৰাজনৈতিক দল প্ৰস্তুত কৰা হ'ল। এইখন কি দল আপুনি স্ক্ৰীনত চাই আছে, যে ইয়াতে মই আকৌ পঢ়ি শুনাই দিছোঁ আপোনালোকক। তো আজিৰ লাষ্ট খবৰখনৰ ফালে আমি আগবাঢ়ো। তো লাষ্ট খবৰখনৰ হ'ল যে শচীন তেণ্ডুলকাৰৰ ফুল ফেমিলি, মানে ক্ৰিকেটৰ ভগৱান যে আছে, ই ফুল ফেমিলি লৈ আমাৰ অসমত 7 দিনৰ বাবে ফুৰিব আহিব।